নমস্কাৰ জনালোঁ সকলোকে। মই ৰিজু আপোনালোক সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা 8টা বাজিলে শুই উঠি আহিছোঁহে। আহি পিনি অকণমান বোলো বহি লওঁ। তাৰপৰা দেউতাক আৰু ছোৱালী শুইয়ে আছে আৰু মই সোনকালে সাৰ পাওঁ যে সেইকাৰণে মই উঠি আহিলোঁ। উঠি আহি ভাবিলোঁ ভ্লগটোকে আৰম্ভ কৰোঁ। আৰু এয়া আৰু এনেই অকণমান সময় বহি লৈছোঁ। বতৰটো ভাল নহয়, ৰাতিপুৱা বৰষুণ দি আছে এতিয়া। আৰু কালি যিহেতু কৈছিলোঁ আপোনালোকক দেউতাক আহিছে, কিমানো দুখে ভাগৰে আহিছে, মানে 10 দিন হ'ল ঘৰলৈ যোৱা। আপোনালোকক কৈছিলোঁৱে নহয় আমাৰ ঘৰত বানপানী হৈছে বুলি। আৰু সেইকাৰণে মানে তেওঁ কালি আহিলে বাৰু, ইয়াতো ডিউটি আছে, ইমান দিন কৰিব নোৱাৰে। সেইকাৰণে কালি আহিলে আৰু আহি কৈছে আৰু ঘৰৰ ভিতৰৰ মানে পানীবোৰ ওলালে, বাহিৰৰ চোতাল আৰু পিছফালৰ চোতালৰ পানী ওলোৱাই নাই। পূৰা পানী বহুত হৈ আছে। ওলাবলৈও মানে সেইখিনি শুকাবলৈও মানে বহুত দিন লাগিব। পটককৈ মানে নাযায় আৰু পথাৰতটো পানী আছেই আৰু আমাৰ চোতালতো আছে ধৰক। ভিতৰৰ পৰাহে ওলাই গৈছে। তাৰপিছতে এতিয়া মানুহজনৰ মানে আহিছে যদিও দেখিবলৈ মানে একদম অৱস্থা নাই আৰু ক'লা মলা পৰি মানে কেনেকুৱাটো ৰূপ লৈ আহিছে। আৰু উপায় নাই দিয়কচোন, ঘৰত ধৰক এয়া কাৰেণ্ট নাই, দিনটো ৰ'দতে থকা হয়। আৰু যোনবোৰ ৰিলিফ দিবলৈ যায় তেওঁলোকৰ লগতো মানে বস্তুবোৰ ধৰি মেলি দিয়াত সহায় কৰিও দিলে। আৰু মানে এতিয়া মানে হাত ভৰি মুখ মানে পূৰা ক'লা পৰি আহিছে। হাত ভৰিটো চাবলৈ অৱস্থাই নাই, গোটেই সুতুৰা সুতুৰ কৰি পানীতে অহা যোৱা কৰি থকা হয় যে সেইকাৰণে মানে চাবলৈ অৱস্থা নাইকিয়া হৈ আহিছে। দেখি মানে বেয়াও লাগিছে আৰু কি কৰিব, উপায় নাই। আমাতকৈ বহুত মানুহ বহুত মানে বেয়া জেগাত আছে। যিহেতু মানুহজন সেইদিনাখনি ৰাতি মানে গ'ল বুলিয়ে, সোমবাৰ দিনাখনি ৰাতিলৈ গ'ল কাৰণেহে, নহ'লেতো আমাৰ ঘৰৰ গোটেই সম্পূৰ্ণ বস্তুৱে মানে তিতিলেহেঁতেন। মানুহজনে গৈ অলপ অলপকৈ মানে ইটা দি উঠাই দিলে, সেইকাৰণে মানে অলপ বস্তু বাচিলে যদিও কি হ'ব, মোৰ মানে বেকাৰী বনোৱা এটা মেচিন আছিলে। মই আগতে বেকাৰী বনাইছিলোঁ আৰু বাৰ্থডে কেকৰ অৰ্ডাৰ লওঁ। তেনেকৈ পিজ্জা চিজ্জাও বনাওঁ আৰু ধৰক বাৰ্থডে কেকটো তেনেকৈ অৰ্ডাৰ দিয়ে সকলো গাঁৱৰ মানুহে। তাৰপিছতে এতিয়া যিহেতু আমি মানুহজনৰ কৰ্মসূত্ৰে মানে এতিয়া ডিব্ৰুগড়ত থাকিব লগা হৈছে, আমিও তেওঁলোকৰ লগতে আছোঁ। সেইকাৰণে মানে বিজনেছটো মোৰ তাতে সিমানতে মানে সমাপ্ত কৰি থ'লোঁ আৰু তাৰপিছত এতিয়া বেকাৰী বনোৱা মেচিনটো যেতিয়া আছিলে, মেচিনটো মানে গেৰেজত থোৱা আছিলে, গাড়ী যোনটো গেৰেজ আছিলে আমাৰ তাতে মানে থৈ দিয়া আছিলে। এতিয়া মানে বেকাৰী বনোৱা মেচিনটো তিতিলে বাৰু, এতিয়া পিছতহে গম পোৱা যাব কি হয় নহয়। আৰু সেই মেচিনটো মই ঘৰলৈ গ'লেহে আপোনালোকক দেখাব পাৰিম। মানুহজনক কওঁ মানে ভিডিঅ' এটা কৰি দিবলৈ, মানুহজনে মানে বেয়া পায়, ভিডিঅ' চিডিঅ' কৰি মানে নিদিয়ে। এই যোনদিনাখনি আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ সেইকণেই দিলে আৰু বাকীবোৰ ভিডিঅ' কৰি দিবলৈ সময়ো নাপায় আচলতে। ঘৰত ধৰক পানী নাই, কাৰেণ্টটো দিয়াই নাই আজিলৈকে। কালিলৈকেতো 10 দিন হৈছে, 10 দিনলৈকে আজিলৈকে মানে কাৰেণ্ট অহাই নাই। তাৰ আগতে 2 দিন নাই, মানে 12 দিন মানেই হ'ব আজিলৈকে কাৰেণ্টটো নাই। এইফালে পানী হৈ আছে সেইকাৰণে কাৰেণ্টটো দিব নোৱাৰে আৰু ৰাতি মানে শুবও নোৱাৰে। ৰাতি মানে ইনভাৰ্টাৰত চাৰ্জটোও নাই, সেইকাৰণে মানে ৰাতি আকৌ ঘৰত পানী দুনি অভাৱ, আকৌ পানী আনিবলৈ যায় বহুত দূৰৰ পৰা। খোৱা পানী মানে বহুতেই দিগদাৰ। আমিও ঘৰলৈ যাম বুলি কৈছিলোঁ, মানুহজনে পিছে আমাক নালাগে বুলি ক'লে। ইয়ালৈ তোমালোকে আহিব নোৱাৰা, বহুত পানী আছে আৰু খোৱা বোৱাৰ কাৰণেই দিগদাৰ। মানে পানী খাবলৈও নাই, গা ধোৱা বা বাচন ধোৱা একো কৰিবলৈকে মানে পানী নাই। যোনে মানে ৰিলিফৰ বস্তু মানে পানী দিছে, ছাপ্লাই কৰিছে, সেই পানী যিমানখিনি মানে বটল গোট খাইছে আৰু সেয়াই মানে কষ্টও হৈ আহিলে। সেইকাৰণে মানে এতিয়া মানে আজি ভাগৰ মাৰিছে পূৰা, এতিয়ালৈকে উঠাই নাই। মইহে সেইকাৰণে উঠি আহিছোঁ আৰু লাহে ধীৰে এতিয়া খাবলৈ বনাম। আৰু আহিয়ে কৈছে, কালি বনাই থৈছিলোঁ যে পৰঠা, আহি কৈছে আজি কিমান দিন হ'ল বোলে ৰুটি খাবলৈ পোৱা নাই বোলে, ৰুটিৰ কথা পাহৰিছিলোঁ বোলে, খাই পোৱা নাই এনেকৈ কৈছে। মই পিছে বনাই থৈছিলোঁ আগতীয়াকৈ পৰঠা, বোলো কিবা এটাকে বনাই থওঁ আহি খাবহি বুলি। তাৰপিছত মনটো সেই বুলি ক'লত মানে ভালো লাগিছে বাৰু আহিয়ে, যাতে মই পৰঠাকেইটা মানে তেওঁক দিছোঁ। মানে এনেকৈ কৈছে আৰু বহুত দিন হৈ গ'ল পৰঠা ৰুটি একো খোৱাই নাই, সেইবোৰ কথা পাহৰিয়ে থাকিলোঁ এনেকৈ কৈছে। আৰু কিনো কৰিব দিয়ক, উপায়ো নাই। পিছে যি কি নহওক, মই এতিয়া ফ্ৰেছ হৈ আহি লওঁগৈ, গা পা ধুই আজৰি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এয়া গা পা ধুই আজৰি হৈ আহি গ'লোঁ। আহি লৈ পিনি এয়া মেগীকে বনালোঁ আৰু এয়া এতিয়া মেগীকে তিনিওটাই খাই লওঁ আৰু
তাৰপিছতে ভিডিঅ' কৰিবলৈ নহ'লে ইমান লৰালৰি হ'ল সেইকাৰণে। তাৰপিছতে এতিয়া এয়া দুপৰীয়া টাইমত ভাত এয়া বনাই আছোঁ, হৈ গ'ল আৰু ভাত বনালোঁ। তাৰপিছত চব্জি মিক্স চব্জি বনালোঁ। তাৰপিছত এতিয়া শুম আৰু অলপ। তাৰপিছতে এয়া দুপৰীয়া সময়ত মানে আমি দুইজনী ছোৱালী আৰু মই ওলাই গৈছিলোঁ অকণমান, মানে ভিডিঅ' কৰিবলৈ নহ'লখিনি, ইমানখিনি ভিডিঅ' কৰিবলৈ নহ'ল আৰু ছোৱালী যিহেতু নোলায় সেইকাৰণে ভিডিঅ' নকৰিলোঁ। তাৰপিছতে এতিয়া মই এয়া ভাত বনাবলৈ ল'ব লৈছোঁ, মানুহজনো ডিউটিত আছে। তাৰপিছত ওলাই গৈ পিনি মানে আমি চিকেন অকণ আনিলোঁ, এতিয়া বনাই লওঁ। এয়া চিকেন বনাইছোঁ, চিকেনৰ লগত মানে সৰু আলুগুটি দি দিছোঁ, সৰু আলুগুটি সৈতে চিকেনটো খাই মজা লাগে। তাৰপিছতে এইফালে দাইল পাতিলোঁ, তাৰপিছতে এয়া মই বুট দাইলৰ লগত নৰসিংহ জলকীয়া নহৰু দি চাটনিকণ বনাই ল'ম। তাৰপিছতে দাইলটো পাতিছোঁৱেই, তাৰপৰা এয়া চিকেনখিনি বনাই আছোঁ আৰু। তাৰপিছত আজিলৈ মোৰ ভ্লগটো ইমানেই আছিল। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহোঁ, বাই।